তো নমস্কাৰ সকলোকে স্বাগতম জনাইছো এই নতুন ভিডিঅ'টোলৈ আসলতে আজি যেহেতু নতুন বছৰ আৰু এই নতুন বছৰত এটা নতুন সিৰিজ যেহেতু আৰম্ভ কৰিবলৈ লৈছো আৰু এই সিৰিজৰ নাম দিছো মনৰ মানুহ এই নতুন এটা ভিডিঅ'ত মই 6 জন মনৰ মানুহৰ ওচৰলৈ যাম আৰু তেওঁলোকৰ ঘৰলৈ গৈ অলপমান চাহ খাম বা অলপমান কথা বতৰা পাতিম আড্ডা মাৰিম আৰু সেইখিনি ভিডিঅ' আকাৰে অলপমান হলেও চেষ্টা কৰিম উপস্থাপন কৰি মানে ভিডিঅ' আকাৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু যেহেতু মনৰ মানুহ আৰম্ভ হৈ গ'ল এই সিৰিজটো আপোনালোকে অলপমান মৰম দিব আৰু আজি যাম প্ৰথমজন মনৰ মানুহ ওচৰলৈ আৰু চাও হক প্ৰথমজন মনৰ মানুহ কোন হয় কি খবৰ একদম ভাল বহুত আৰু তো এসে বেছি ভাল লাগছে হয় নেকি তো আমি এতিয়া ধুনিয়াকে হিফালে ৰেল লাইন আছে ৰেল লাইনৰ পৰা এনেকে খসকাৰি আহি আছো আৰু গাঁওখন ঘূৰি আছো আৰু ইহতৰ গাঁওখন এনেও ভাল লাগে বহুত ভাল গাঁওখনৰ নাম কি কলিতাপাৰা পুব কলিতাপাৰা পুব কলিতাপাৰা একি কথা ভাত খালি না ভাত ৰান্ধিছে বাৰু এতিয়া খোৱা নাই যাই খাম বাকি খবৰ একদম বহুত ভাল আৰু কিমান দিনৰ মূৰত লগ পালো আমি বহুত দিনৰ মূৰত জন্মাষ্টমীতে লগ পাইছিলো এই যে ভিডিঅ' বনাই আপোনালোকে যদি জন্মাষ্টমী ভিডিঅ'টো চাই তেতিয়ালে গম পাব এখেত আছিল মেইন বা কি ভিডিঅ' কৈছে পুৰা ফাটাফাটি গাঁওখনৰ কেনে পৰিৱেশটো ভালে লাগিছিল গাঁওখনৰ পৰিৱেশটো ভাল হ'ব কাৰণ মানুহ ভাল না আমি একেবাৰে লেভেল নাছে আৰু ঠিকে আছে গণেশ চতুৰ্থী ক'ত হয় মানে ইয়াতে হয় না আগত হয় অলপ আগত তিনি বাট বুলি কয় তাত লগতে হয় আচ্ছা বিহু তাতে হয় নেকি বিহু অলপ তাৰ মুখামুখি হয় এলপি স্কুলত আচ্ছা ইয়াতে যিহেতু মাঘ বিহু আহি আছে মানে ভোগালী বিহু ইয়াতে কিবা অনুষ্ঠান তেনেকুৱা মাঘৰ প্ৰগ্ৰেম কিবা হয় নেকি এনে ডাঙৰকে নহয় এনে মন্দিৰটো প্ৰসাদ পানী দিয়া হয় মেজি চেজি বনাই না এটা মেজি ঘৰে যাৰ বাৰীত আছে যাৰ পথাৰত আহি মানে আগতে আমি বনাইছিলো বৰ্তমান নাই আৰু এইটো আচলতে নোহাই হৈ গ'ল আগতে বনাইছিলো আমি সৰু থাকোতে এতিয়া বেয়া লাগে বাৰু তো মনৰ মানুহ সিৰিজটো প্ৰথম হিচাপে কেনে লাগিল বহুত ভাল লাগিল বহুত সেইকাৰণে প্ৰথমত থৈছো না টেনচন নাই আশীৰ্বাদ দিবি এটা আশীৰ্বাদটো মোৰ আছেই আগৰ পৰা টেনচনে নাই তো ভাল লাগিছে যেহেতু গাঁৱৰ পৰিৱেশ ইফালে খেৰ চেৰ আছে ধুনীয়াকে ইয়াতে বাগৰ চাগৰ দি ভাল লাগে বাকি ক'ত যাই আছো আমি বেৰাই আছো আচলতে খসকাৰি থকাটো বেৰাই আছো বুলি কয় কি বেৰাই আছো খসকাৰি আছো বুলি আছো আচ্ছা আৰু এটা কিবা কচোন আই লাভ ইউ টু কি কয় কি কয় আই লাভ ইউ টু জানিব লাগিব নহয় কি কয় আচলতে প্ৰত্যেকৰে নিজা কিছুমান ভাষা থাকে ঠিক আছে বাৰু ভাল লাগিছে তে হ'ব দিয়ক এই প্ৰথম মানুহজনৰ পৰা এতিয়া বাই বাই বিদায় মাগো নাকি বাই বাই আৰু এতিয়া যাই আছো দ্বিতীয়জন মনৰ মানুহৰ ওচৰলৈ এতিয়া আহি পালো দ্বিতীয়জন মনৰ মানুহৰ ওচৰলৈ ইফালে ছাৰ হেল্ল' কি খবৰ বঢ়িয়া আৰু ছাৰক বহুত দিনৰ মূৰত লগ পালো আচলতে আমি সকলোৱে ব্যস্ত থকা যায় আৰু যিহেতু সেইটো আমাৰ সকলোৰ লগতেই হয় এটা সময়ত যিহেতু বহুত ওচৰত পোৱা যায় আৰু লাহে লাহে সেইটো অলপমান ডিফাৰেঞ্চটো বাঢ়ি আহি যায় কিন্তু এইটো ক'লে ভুল হ'ব যে আমি সেই মনৰ যিটো গভীৰতা মনৰ যিটো আত্মিকতা সেইখিনি কিন্তু সদায় একেই থাকে সেইখিনি কিন্তু সদায় চেঞ্জ নহয় বাৰু হয়তো কিবা কাৰণত ব্যস্ততাৰ কাৰণে লগালগ হোৱাটো কম হ'ব পাৰে মই কিবা অলপ পঢ়ি থাকোঁতে পাইছিলোঁ যে বন্ধুত্বক লৈ মানে বন্ধুত্বক হেৰুৱাৰ আশংকা কৰিব নালাগে কাৰণ যি সঁচা বন্ধুত্ব হয় সদায় লগত থাকে সদায় লগত থাকে বন্ধুত্বক হেৰুৱাৰ ভয় নাথাকে কাৰণ বন্ধুত্ব সদায় থাকে আৰু যিহেতু বহুত দিনৰ মূৰত লগ পালোঁ ভাল লাগিল মনৰ যিটো আত্মিকতা সেই কথাখিনি কিন্তু সেইখিনি কিন্তু খুব ধুনীয়াকৈ আছে এইজন ছাৰ মানে অলপমান ব্যতিক্ৰম বুলি ক'ব পাৰি কাৰণ মোৰ কাৰণে যিখিনি কৰিছে মানে ছাৰ সেইখিনি ক'ব নোৱাৰি তথাপিও যিখিনি সহায় কৰিছে বা যিখিনি মৰম দিছে সেইখিনি ধন্যবাদ বাকী খবৰ কেনে বাকী চলিছে ঠিক ঠাক নিজৰ কাম কৰ্মব্যস্ততা আছে নিজক আগুৱাই লৈ যোৱা সমাজক আগুৱাই লৈ যোৱা বহুত কিবাকিনি কৰিব লগা আছে কৰি আছোঁ নিজকে আগুৱাই লৈ গৈ আছোঁ লগতে তোমালোকৰ যিখিনি সহস্পৰ্শ পাওঁ তোমাৰ দৰে বা তোমালোকৰ দৰে কিছুমান ছাত্ৰ ছাত্ৰী যেতিয়া সহস্পৰ্শ পাওঁ তেতিয়া আমি নিজকেও ধন্য মানো বাৰু সেইটো খুব ভাল লাগে ভাল কথা যে আমাক বিচাৰি আহে যেতিয়া মনৰ মানুহবোৰে আমাক বিচাৰি আহে তেতিয়া সেইটো আমাৰ কাৰণে খুব ভাল লগা কথা হয় এতিয়া ছাৰ কওকচোন যিটো মানে চিৰিজ আৰম্ভ কৰিলোঁ মই মনৰ মানুহ হিচাপে তো এইটো আপোনাৰ মতে কেনেকুৱা লাগিব বা কেনে আগবাঢ়ি যাবনে বা কেনেকুৱা আপোনাৰ মতে কওকচোন নিশ্চয়কৈ খুব এটা ভাল ইনিচিয়েটিভ এইটো হ'লে খুব ভাল কথা শুভেচ্ছা থাকিল তাৰ কাৰণে আগতীয়াকৈ শুভেচ্ছা আৰু ধন্যবাদ খুব ভাল হ'ব মনৰ মানুহবোৰ হয়তো কেতিয়াবা প্ৰকাশ কৰিব পৰা হ'লে ভাল হয় বা তেনেকুৱা ধৰণৰ আমাৰ থাকে যে এইজন মনৰ মানুহ খোলাকৈ ক'ব পাৰিলে বা মনৰ পৰা ক'ব পাৰিলে তেওঁৰ কাৰণে কিবা অলপমান সাধাৰণ যদি কিবা এটা তেওঁৰ কাৰণে কিবা নিজৰ মনৰ ভাৱ প্ৰকাশৰ কাৰণে যদি কিবা অলপ কৰিব পাৰোঁ সেইটো খুব ডাঙৰ ভাল কথা আৰু তাৰ কাৰণে খুব ভাল হ'ব খুব ভাল এটা ইনিচিয়েটিভ লৈছা খুব অল ইজ ৱেল থ্যাংক ইউ
এতিয়া আহিছো 3 নম্বৰ মনৰ মানুহজনৰ ওচৰলৈ আৰু ইফালে আছে আমাৰ বৰ্ণালী কি খবৰ হাই ভাল তো যেহেতু তাইৰ মানে কামৰ কাৰণে আহিছিল সকলোৱে আৰু যেহেতু ময়ো ইফালেৰে আহিলো সেইকাৰণে লগ পালো বাকি কেতিয়াবা ঘৰলৈ যাম নেকি আহিবা ওকে তো ভাল লাগিল এতিয়া বাই বাই দিও বাই বাই আৰু এনেকৈ সেই ভাল লাগে ইফালে মানে সাবস্ক্ৰাইবাৰ তোমালোকে ভিডিঅ' চোৱা নে নচোৱা কেনে লাগে ভাল লাগে তোমাৰ নামটো মিজুস্মিতা দাস তোমাৰ নিহাৰিকা দাস তোমাৰ তন্ময় দাস হয় নেকি তো এতিয়া বাই 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 তো এতিয়া আহিছো চতুৰ্থজন মনৰ মানুহজনৰ ওচৰলৈ আৰু ইফালে আছে দাদি কি খবৰ ভাল বঢ়িয়া বা আছো আৰু এটা যেহেতু ধুনীয়া ঠাইত আছো আৰু ভাল লাগিছে ৰিজৰ্টখন বহুত ভাল লাগিছে আৰু ওচৰতে নদী আছে নদী বেকি নদী দিব হয় ন বেকি নদীয়ে কয় বেকি নদী আচলতে মাজে মাজে ফুৰি ভাল লাগে ফুৰি ভাল লাগে অলপমান ধৰ দুই এটা মনৰ কথা বাৰ্তা পাতেও ভাল লাগে কেতিয়াবাখিনি কিন্তু এতিয়া যেহেতু গধূলি হ'ল মানে আবেলি হ'ল সেইকাৰণে কিবা এটা বেছিয়ে ভাল লাগিছে আৰু ইফালে চব মানে গছ গছনি আছে পৰিৱেশটো ইমানেই ধুনীয়া নহয় তো খবৰ কেনেকুৱা ক সেইটো ক খবৰ বঢ়িয়া দে বঢ়িয়া একদম ক'বা গ'লে তহাৰ আশীৰ্বাদত ৰাইজৰ আশীৰ্বাদত ভালে আছে তো দাদিয়ে মানে খুব ধুনীয়া কিছুমান কথা জানে কথা মানে কি আচলতে বুজাব জানে আৰু সেইকাৰণে ভাল লাগে জীৱন বা প্ৰেমৰ সংজ্ঞা কি এটা এটাকে সুধি আছো প্ৰেমৰ সংজ্ঞাটো কচোন আগতে কেনেকুৱা প্ৰেমৰ সংজ্ঞা মানে আৰু কি বৈ যোৱা নদীৰ নিচিনা আৰু ধৰ কাৰোবাক চাই হৈ যাব পাৰে আৰু কোনোবাক ধৰ প্ৰেম তোক আই লাভ ইউ ক'লেও তই তাৰ প্ৰতি ইণ্টাৰেষ্ট এটা নাযাবও পাৰে সেনেহেন কথা মানে হৈ যায় সেইটো তো জীৱনটো কেনেকুৱা সেইটো আচলতে সংজ্ঞাটো দিবলৈ বহুত কঠিন আচলতে বেলেগ বেলেগ ধৰণৰ কিছুমান জীৱনটো বেলেগ বেলেগ মানে সংজ্ঞা হয় বিৰাট কঠিন সঁচাই জীৱনটো কঠিন ধৰ মই যেনেকৈ চলি আছো বা কোনোবাই বেলেগকৈ চলি আছে তই বেলেগকৈ চলি আছা চবৰে বেলেগ বেলেগ আচলতে আড্ডাটো মেইন আড্ডাটো আজিকালি নোহোৱাই হৈ গৈছে কিন্তু দাদিৰ লগত আড্ডা চাড্ডা মাৰি অলপমান ভাল লাগে কিছুমান কথা নতুন কথা কিছুমান বুজিবলৈ পাওঁ বা শুনিবলৈ পাওঁ তো এতিয়া আহিছো 5 নম্বৰ মনৰ মানুহজনৰ ওচৰলৈ আৰু ইফালে আছে বৰহা কি খবৰ ভাল ভাল তো এইখিনি কি বুলি কয় এইটো চাইডে হৈছে বঙাইগাঁও ডিষ্ট্ৰিক্ট এইটো হৈছে বৰপেটা ডিষ্ট্ৰিক্ট আৰু আমাৰখিনি হৈছে ৰহাগাঁও আচ্ছা তো আপোনালোকক এটা কথা জনাই দিওঁ তো আপোনালোকে যে দেখিছে এইখিনি পিছখিনি হ'ল মানে যিখিনি পকা এইখিনি হ'ল বৰপেটা আৰু এইখিনি যে কলা মাটি মানে মাটিখিনি যে দেখিছে এইখিনি মানে বঙাইগাঁও বেলেগ মানে এইটো সীমা আৰু তো বাকী কেনে খবৰ ভাল আৰু বাকী মানে বৰষাৰ মানে চাকৰি হ'ল সেইকাৰণে আহিছোঁ আজি আৰু যোৱাৰ পিছততো লগ নাপাম সেইকাৰণে আগতে কৈ আহিলোঁ কেনেকুৱা লাগিছে মনটো ভালো বেয়াও কিয় ভাল কিহৰ কাৰণে ভাল চাকৰি পোৱাৰ কাৰণে বেয়াটো ঘৰেদি যাব লাগিব হয় নেকি তো বেয়া লাগে বাৰু এনেকৈ ভবা নাছিলোঁ মানে আগৰ পৰাই যিহেতু হাই ছেকেণ্ডাৰীৰ পৰা বা বহুত আগৰ পৰাই যিহেতু আমি বন্ধু বান্ধৱী ভাই ভনী নিচিনাকৈ আছোঁ আজি বহুত বেয়া লাগিছে মনটো লাষ্ট দিন হিচাপে মানে আজি আহিলোঁ লগ পাম বাৰু 6 মাহৰ পিছে 6 মাহৰ মূৰে মূৰে তো টেনশ্যন নলৈ বেছি নাই আৰু টেনশ্যন আৰু কি দিবি মোক কি লাগিব কি দিবি ক আজি লাইভ ক লাইভ কি লাগিব কি দিবি ক কি লাগিব ক কি দিবি ক তই যি খুজা হয় নেকি এতিয়া আহিলোঁ 6 নম্বৰ অৰ্থাৎ শেষৰজন মনৰ মানুহজনৰ ওচৰলৈ আচলতে এইজন মানুহ ব্যক্তি সদায় আছে মোৰ লগত কাৰণ আগৰ পৰাই আছে যিহেতু ষ্টাৰ্টিঙৰ পৰা আছে আচলতে জীৱনত আছেই আৰু তো যিহেতু নিজৰ দাদা বুলি ক'ব পাৰি নিজৰ বৌ বুলি ক'ব পাৰি সেইকাৰণে এইখন ঘৰ মোৰ নিজৰ আৰু এইফালে ব্যক্তিজন হ'ল আমাৰ উমাদা কি খবৰ ভাল গম পাইছিল নেকি মই আহা না বাজুৱে কৈছে ফোন কৰছা গম পাইছোঁ আচ্ছা ঠাণ্ডা বেছিকৈ লাগিছে নেকি ঠাণ্ডা মানে ঠাণ্ডা দিনৰ কথাটো সেইকাৰণে কম্বল উৰি আছো আৰু বিচনাতে আৰু মনৰ মানুহ তো ঠিকে আছে বাৰু মনৰ মানুহ ফাৰ্ষ্ট এপিছডটোত মানে ফাৰ্ষ্ট ভিডিঅ'টোত কেনে লাগিল মানে মই ক্লিপ কেইটা চাইছোঁ ভালে লাগছে হয় নেকি তো ঠিকে আছে আৰু ইফালে আমাৰ বাজুৱে আনি দিলে চাহ কি এইটো মানে ঠাণ্ডা দিন না তুমি যে ইমান দূৰৰ পৰা চাই ঠাণ্ডা লাগি সেইকাৰণে অলপ গৰম লাগো বুলি মই চাহ গৰম আনিছোঁ আৰু স্লাইচটো বনাইছোঁ ডিমা দিয়া বা বেলেগ ধন্যবাদ খোৱা নাই আজি ফাৰ্ষ্ট টাইম খাই চাবা খাওঁ আৰু ধন্যবাদ এইখিনি মানে সহায় মানে কি আৰু ঠাণ্ডা লাগি আছে নহয় সেইকাৰণে ইফালে দাদিয়া চাহ খাই আছে এইবাৰ মানে খানা ক'ত খালি মানে ঘৰতে নে না বেলেগত খাইছিলি জানুৱাৰী মানে 1 তাৰিখে হঠাৎ প্লেনিং শিৱসাগৰ গ'লোঁ ট্ৰেইনেৰে আচ্ছা দা খাই থাক ধুনীয়াকৈ আৰু ইফালে বাজুৱে ক'ব কেনে লাগিল শিৱসাগৰ যাই কেনে লাগিল মেইন ঘটনা হৈছে মোৰ যাব ইচ্ছা তাতে এটা মন্দিৰ আছে নাজিৰাত সেইটো হৈছে অন্য বাবা সেইটো বহুত মানে চাবৰ কাৰণে বহুত মনটো বহুত যাই আছে পাছত হঠাৎকৈ মানে এইটো কথা ওলাল 1 তাৰিখে মানে জুইপুৱাতে ওলাল কথাটো ঘূৰা ওলাল শিৱসাগৰ ওলাল মই কৈছোঁ যাই যদি ময়ো যাম ফাৰ্ষ্ট টাইম সোমালোঁ আমি অগ্নি বাবা মন্দিৰ এইটোতো চবেই বৰ্তমান লাইভত আহিছে আপোনালোকে চবেই জানে সেইকাৰণে তাকে লগ ধৰি আহিলোঁ 1 বজাত তাৰ পৰা ওলালোঁ পূজা শেষ হোৱাৰ পিছত ইয়াৰ পাছত আমি তলাতল ঘৰ আৰু কাৰেংঘৰ আৰু ৰংঘৰ পাছত চৰাইদেউটো চাহ নহয় মানে টাইমটো আমাৰ চৰ হৈছে
সেইকাৰণে সেইখিনি চাই আমি আহিলোঁ আৰু ভাল লাগছে মানে আমাৰ বেবী আছে বেবীক লৈ গৈছোঁ কাৰণ সেইবোৰ বস্তু মানে কিতাপত পোৱা যায় না সেইকাৰণে দেখাই দিলে ভাল লাগে আৰু কোনটো বস্তু কি কেনেকুৱা আছে ৰাজাঘৰ আগৰ দিনৰ সেইটো দেখাই আহিলোঁ সেইখিনিয়ে আৰু আমাৰ এবাৰ নিউ ইয়াৰৰ আৰু ইফালে নানি আছে হাই দিয়া এটা নানিৰ নামটো কৈ দিয়া জোৰকে কৈ দিয়া ৰিয়াঞ্চি ৰায় কিবা খাইছা না এইবাৰ কি খালা ব্ৰেড আৰু কি এইটো যিহেতু নতুন বছৰ আৰু এই নতুন বছৰত নতুন এটা যিহেতু চিৰিজ আৰম্ভ কৰিলোঁ সেইকাৰণে ভাল লাগিছে কিবা এটা আৰু এইটোৰ নাম দিছোঁ মনৰ মানুহ আচলতে কি আপোনালোকে যদি মোক ভাল পায় সেইটো হ'ল মনৰ মানুহ আৰু মই যিহেতু আপোনালোকক ভাল পাওঁ সেইটো হ'ল মনৰ মানুহ আৰু এই মনৰ মানুহ যদি হ'ব বিচাৰে আপুনিও তেনেহ'লে মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু যদি যোগাযোগ কৰে আপোনালোকৰ ঘৰলৈ যাম চাহ একাপ খাম আড্ডা মাৰিম আৰু এইখিনিয়ে হ'ল মনৰ মানুহ তো যিহেতু চিৰিজটোত যদি অলপ হ'লেও যদি ভাল পায় তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু যিহেতু দাদা ঘৰলৈ আহিছোঁ এতিয়া ভাত তাত খাই শুওঁ আৰু শেষত সকলোকে নতুন বছৰৰ হিয়া ভৰা মৰম তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ আকৌ এবাৰ আৰু ভিডিঅ' আহি থাকিব তো পুনৰ এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ এৰিছোঁ বাই বাই